বিগত সময়ৰ পৰা বিভিন্ন সময়ত যোনটো উদ্দেশ্যৰে এই সেৱাটো অসমত প্ৰৱৰ্তন কৰা হৈছিলে আচলতে এই কমপ্লিট সেৱাটো প্ৰচলিত কৰিছে। অসমৰ ৰাইজক দিনত সেৱা দিয়ে, মেক্সিমাম গাড়ী ছিংগল শ্বিফ্ট হৈ বন্ধ থাকে। এই গাড়ীবিলাক দিনত চলে, ৰাতি নচলে। অসমৰ বিভিন্ন গাড়ী তেলৰ অভাৱত বহি আছে, টায়াৰৰ অভাৱত বহি আছে। তো আজিৰ এই প্ৰতিবাদ আমি অনিচ্ছা সত্ত্বেও আজি প্ৰতিবাদৰ ভাষাত আহিব লগা হ'ল, কাৰণ আমি আলোচনাৰ ভাষাৰে বহুতবাৰ এই কথাখিনি আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলোঁ। আমি শ্ৰম আয়ুক্তক আমি মেমৰেণ্ডাম দিলোঁ, আমি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত আমি মেমৰেণ্ডাম দিলোঁ, NHMত মেমৰেণ্ডাম দিলোঁ, প্লাছ আমাৰ গ্ৰীণ হেল্থ ছাৰ্ভিচৰ অফিচতো আমি মেমৰেণ্ডাম দিয়া হ'ল। আৰু এতিয়া এই মেমৰেণ্ডামখিনিত আমি অকল আমাৰ ন্যূনতম দাবীখিনিকে আমি উত্থাপন কৰিছিলোঁ যে অসমৰ ৰাইজে 24/7 ব্যৱস্থাত অসমৰ জনসাধাৰণে এই সেৱাটো পাব লাগে। আজি ইতিমধ্যে মোৰ সতীৰ্থই কৈছে মাজুলীত যোনটো ঘটনা হৈ গ'ল, এই গোটেই ঘটনাৰ দুখটি আমাৰ কৰ্মচাৰীৰ ওপৰত দাবী দিয়া হ'ল। আচলতে সেইদিনাখন মাজুলীত কি হৈছিলে, কেইখন গাড়ী চলি আছিলে, কিমানখিনি গাড়ী ছাৰ্ভিচত আছিলে, আমাৰ ভুলৰ কাৰণে এইটো হ'ল নে মেনেজমেণ্টৰ ক'ৰবাত ভুলৰ কাৰণে এই কথাখিনি হ'ল, এই গোটেই কথাখিনি উল্লেখ কৰি আমি ইতিমধ্যে DC মহোদয়কো পত্ৰ প্ৰেৰণ কৰিছিলোঁ, আমি চৰকাৰকো পত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আজি চাওক, আমি 3000 কৰ্মচাৰীয়ে আজি 17টা বছৰৰ পৰা এই সেৱাৰ লগত আমি জড়িত হৈ আছোঁ। আমাৰ যৌৱন, আমাৰ সোণোৱালী যৌৱন আমি এই অসমৰ জনসাধাৰণৰ সেৱাত আমি উচৰ্গা কৰিলোঁ। আমাৰ উদ্দেশ্য আছিলে কি, আমি অসমত থাকি অসমৰ থলুৱা অসমীয়াসকলে ইয়াত কিবা কৰ্মসংস্থাপন পাওঁ, আমি ইয়াত জীৱিকাৰ পথ হিচাপে বাছি লোৱাৰ লগতে যাতে আমি অসমৰ জনসাধাৰণক এই মহান সেৱাটো আমি আগবঢ়াব পাৰোঁ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত অসমৰ জনসাধাৰণক এই সেৱাটো আমি আগবঢ়াব পৰা নাই। অসমৰ জনসাধাৰণে যোনটো গতিত এই সেৱাটো পাব লাগিছিল নিস্বাৰ্থভাৱে আজি অসমৰ প্ৰত্যেকজন আই মহিলা প্ৰত্যেকজন মানুহ আৰামত ঘৰত শুই থাকিব পাৰে, তেওঁলোকৰ মনত নিশ্চিন্ত থাকে যে 108খন আমি অন্ততঃ আমাৰ বিপদত পাম। কিন্তু আজি ৰাতি কেইখন গাড়ী অসমত চলি আছে, অসমত কেইখন গাড়ী তেলৰ অভাৱত বহি আছে, ৰাতি ছিংগল শ্বিফ্টৰ নামত বহুত গাড়ী বহাইছে। গতিকে অসমৰ জনসাধাৰণে এই সেৱাটো নিৰন্তৰভাৱে পাই থাকক, কোনো অসুবিধা হোৱা নহয়গৈ, যেনেকৈ অসমৰ জনসাধাৰণ নিশ্চিন্ত মনে শুই আছে যে আমি কিবা বিপদত পৰিলে, কিবা এক্সিডেণ্ট হ'লে, আকস্মিক দুৰ্ঘটনা এটা হ'লে আমি 108 সেৱাখন পাম। আৰু সেই আশাৰে 108 ফোন কৰে, কিন্তু আমি যথোপযুক্ত সিহঁতক সেই সেৱাটো দিব নোৱাৰোঁ। গতিকে অসমত এই সেৱাটো সুন্দৰভাৱে চৰকাৰৰ যোনটো কনচেপ্ট আছিলে সেই কনচেপ্ট মতে পাব লাগে। আমাৰ 3000 থলুৱা কৰ্মচাৰী যিসকলে সোণোৱালী যৌৱন ইয়াত উচৰ্গা কৰিছে, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষা হ'ব লাগে। এই কথাখিনিৰ প্ৰতিবাদত আজি প্ৰতিবাদৰ ভাষাত আমি বুজাব লগা হৈছে।